RSSৰ যিজন এখন কিতাপ লিখিছিলে MS গোৱালকাৰে বাঞ্চ অফ থটছ তাত এনেকুৱা ধৰণৰ বহুখিনি কথা আছে যিখিনিৰ কাৰণে বৰ্তমানৰ নেতাসকলৰ যে তেনেকুৱা ধৰণৰ মনোভাৱ হ'ব পাৰে সেই কথাটো বহুত মানুহে বিশ্বাস কৰে উদাহৰণস্বৰূপে আমাৰ মুখ্যমন্ত্ৰীয়ে এটা মনোবাদৰ ওপৰত ফেচবুকত নে ছ'চিয়েল মিডিয়াত পোষ্ট দিছিলে আৰু যিটো কথা প্ৰকৃততে বাঞ্চ অফ থটছত সাৱাৰকাৰ ডাঙৰীয়াই লিখিছিলে যে আমাৰ হিন্দুসকলৰ জাতীয়তাত বেদৰ পিছতে মনুস্মৃতিৰ উপাসনা আৰু আমাৰ দেশৰ সংবিধান মনুস্মৃতিৰ যেনেধৰণে তাত বিচাৰ কৰা হৈছে সেই অনুসৰি হ'ব লাগে অৰ্থাৎ তেওঁলোকে সংবিধানখনকেই অৱজ্ঞা কৰাৰ বাবে এটা প্ৰচেষ্টা হাতত লৈ আছে যোৱা সময়ছোৱাত আৰু সেইটোৱে তেওঁলোকৰ মূল উদ্দেশ্য বুলি বাঞ্চ অফ থটছত RSSৰ যিজন মুৰব্বী তেখেতে লিখি থৈ গৈছে যিখনক তেওঁলোকে বেদৰ বাক্য বুলি এতিয়াও মানে ইয়াক কোনো ডিনাইল মোডত তেওঁলোকে ৰখা নাই আটাইতকৈ তেওঁলোকে কৈছে আমাৰ সংবিধানৰ ফেডাৰেল ৰাষ্ট্ৰ গাঁথনিৰ পৰা বৰ্তমানৰ সংবিধানৰ ৰচয়িতাসকলে আমাৰ একক সমজাতীয় ৰাষ্ট্ৰীয়তাত দৃঢ় বিশ্বাসী নাছিল আৰু ইউনিয়ন অফ ষ্টেটছ কৰিছে ইউনিয়ন অফ ষ্টেটছৰ বিপৰীতে তেওঁলোকে ফেডাৰেলিজম বিচাৰে আৰু এই ফেডাৰেলিজমৰ অংশ হিচাপে আজি বিভিন্ন ক্ষেত্ৰত তিনিখন লিষ্ট থকাৰ পিছতো হস্তক্ষেপ হয় আৰু GST ব্যৱস্থাটো সেইকাৰণে কেন্দ্ৰই টেক্স কেনেকৈ কিমান হ'ব এইবিলাক কৰি দিছে যাতে আমি সংবিধানখনক অৱজ্ঞা কৰিব পাৰোঁ যিটো কথা এতিয়া তেওঁলোকে ডিনাইল মোডত আছে প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীয়ে কৈ থাকে যে আমি কেতিয়াও 400 সিট লৈ সংবিধান সংশোধন কৰিব বিচৰা নাই কিন্তু তেওঁলোকে যিখন তেওঁলোকৰ মূল পাঠ্য ইয়াতে তেওঁলোকে এই কথাবিলাক উল্লেখ কৰিছে উদাহৰণস্বৰূপে আমাৰ দেশৰ সংবিধানৰ পৰা ফেডাৰেল ৰাষ্ট্ৰৰ সকলো কথা বহুত দকৈ পুতি পেলোৱা একক ৰাষ্ট্ৰ গঠন কৰা অৰ্থাৎ ভাৰতবৰ্ষৰ স্বায়ত্তশাসিত অথবা অৰ্ধ স্বায়ত্তশাসিত ৰাজ্যবোৰৰ অস্তিত্ব আঁতৰাই এক দেশ এক ৰাষ্ট্ৰ এক সংসদ এক প্ৰশাসন এই দিশত ঘোষণা কৰা যাতে কোনো ধৰণৰ আঞ্চলিক সাম্প্ৰদায়িক ভাষিক বা তেনেধৰণৰ আন বিভাজনবাদী গৌৰৱে আমাৰ দেশৰ সৰ্বনাশী খেলা কৰাৰ কোনো অৱকাশ নাথাকিব এনেধৰণৰ এটা ধাৰণা দি তেখেতসকলে বিভিন্ন ক্ষুদ্ৰ জাতি জনগোষ্ঠীক হত্যা কৰিব বিচাৰে আমাৰ যি বৈচিত্ৰতা এই বৈচিত্ৰতা নষ্ট কৰিব বিচাৰে আৰু এই গোটেইবিলাক RSSৰ দ্বাৰা অনুপ্ৰাণিত আৰু আমি জানো BJP দলটোৱে নিজকে RSSৰ এটা ৰাজনৈতিক শাখা বুলিহে কয় তেখেতসকল নিজৰ আমাৰ যেনেকৈ কংগ্ৰেছটো এটা সংগঠন তেনেকুৱা নহয় RSSৰ দ্বাৰা পৰিচালিত ৰাজনৈতিক সংগঠন ঠিক তেনেকৈ সংবিধানৰ ফেডাৰেল চৰিত্ৰটোক চিৰদিনৰ বাবে কবৰ দিয়াটোৱে হ'ব আমাৰ বাবে আটাইতকৈ উল্লেখযোগ্য আৰু কাৰ্যকৰী পদক্ষেপ এই কথাও MS গোৱালকাৰে তেখেতৰ কিতাপখনত লিখিছে আৰু এই গোটেই ব্যৱস্থাটোৰ বিৰুদ্ধে আজি যিখন যুদ্ধ ইণ্ডিয়া এলায়েন্সে কৰিব লগা হৈছে সেই গতিকে তেওঁলোকে আমি কেতিয়াও সংবিধান সংশোধন নকৰোঁ এনেকুৱা ধৰণৰ কথাবিলাক কৈ আছে ইয়াৰ উপৰিও সংযোগী ভাষাৰ সমস্যাৰ সমাধান হিচাপে যেতিয়ালৈকে সংস্কৃতে সেই স্থান লাভ নকৰে তেতিয়ালৈকে আমি হিন্দীক সেই সুবিধা গুৰুত্ব সহকাৰে দিব লাগিব অৰ্থাৎ প্ৰথম অৱস্থাত হিন্দী তাৰপিছত সংস্কৃত আৰু ইয়াৰ যোগেদি আমি যিটো কৈ থাকোঁ আঞ্চলিকতাবাদক ধ্বংস কৰা ষড়যন্ত্ৰ যেনে অসমীয়া জাতীয়তাবাদ এই গোটেইখিনি যে RSSৰ তেওঁলোকৰ পূৰ্ব পৰিকল্পিত ঘোষণা অনুসৰি বৰ্তমান BJP চৰকাৰখনে কৰিব বিচাৰিছে এই কথাটো আমি ক'ব বিচাৰোঁ অসম বিধানসভাত প্ৰথমেই CBSEৰ 50খন স্কুল দিব বিচৰা হৈছিল তাৰপিছত ইয়াৰ এখনকৈ প্ৰতিটো সমষ্টিত মডেল স্কুলৰ কথা কোৱা হৈছে য'ত CBSE কোৰ্চ থাকিব এইবিলাক কৰি আমাৰ অসমীয়া শিক্ষা ব্যৱস্থা অসমীয়া মাধ্যমক আজি এক বিপদত পেলাবলৈ চেষ্টা কৰা হৈছে অনুৰূপ ধৰণেৰে আমি যোৱা সময়ছোৱাত কৈ আছোঁ যে আমাৰ দেশৰ ধনী দুখীয়াৰ মাজত বৈষম্য বৃদ্ধি পাই গৈছে আৰু এই কথাখিনি এইকাৰণে ক'ব লগা হয় যে ধনীসকলৰ ঋণ মাফ কৰি দিয়া হৈছে আৰু দুখীয়াসকলক ধাৰত পুত পেলাই দিয়া হৈছে মোৰ হাতত থকা এটা তথ্য অনুসৰি কোভিডৰ ঠিক পূৰ্বে 2020 চনৰ মাৰ্চ মাহত গুজৰাটৰ ব্যৱসায়ী গৌতম আদানীৰ সম্পত্তি আছিল 66,696 কোটি টকা তাৰ পৰৱৰ্তী সময়ত 2022 চনৰ মাৰ্চ মাহত মহামাৰীৰ পাছত
জীৱন স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পিছত ই একেকোবে বাঢ়ি গৈ 6,90,840 কোটি টকা চুইছে আৰু তাৰ ছমাহৰ পিছত সেয়া পুনৰ বাঢ়ি 12,16,985 কোটি টকা হ'ল আৰু 2022 চনৰ ছেপ্টেম্বৰ মাহত আদানী বিশ্বৰ ভিতৰতে দ্বিতীয় ধনী মানুহ হ'লগৈ আৰু আদানী মহোদয় কোনে ব্যৱসায় দি আছে কেনেকৈ যোৱা সময়ছোৱাত আমাৰ সাধাৰণ মানুহৰ মূৰত ৰামটাঙন মাৰি মূল্য বৃদ্ধি বা অন্যান্য যিমান প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতিখিনি পালন নকৰি চৰকাৰে কেনেকৈ ব্যৱসায়ীসকলক ঋণ মাফ কৰি দিছে বেংকৰ ঋণ যিসকলে দিব পৰা নাই তেওঁলোকক বিজয় মল্লাৰ দৰে অন্যসকলৰ দৰে ভাৰতৰ পৰা পলায়ন কৰাৰ সুবিধা দিছে এই গোটেইবিলাক কথাই যে বিজেপিৰ দলটোৱে আমাৰ ভাৰতবৰ্ষৰ ৰাইজক একমাত্ৰ প্ৰতাৰণা কৰিলে ভোটৰ ৰাজনীতিৰ ক্ষেত্ৰত এই কথাখিনি পুনৰবাৰ প্ৰতীয়মান কৰে ঠিক তেনেকৈ যিটো কথা কোৱা হৈছিল যিটো টুইটৰ কাৰণে এই টুইটটোৰ বিষয়ে মই ক'ব বিচাৰোঁ যে অৰ্থনৈতিকভাৱে দুৰ্বলসকলৰ সংৰক্ষণৰ ক্ষেত্ৰতো সংবিধানৰ পৰাজয় আৰু মনোধৰ্মশাস্ত্ৰ প্ৰতিষ্ঠাৰ বাবেই RSS দলে এনেকুৱা ধৰণৰ কথা কৈ থাকে কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আমাৰ সাংবিধানিক ব্যৱস্থা তাত অনুসূচিত জাতি অনুসূচিত জনজাতি সংখ্যালঘুসকলৰ বাবে যেনেকুৱা সংৰক্ষণ আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই যিটো কাষ্ট চেঞ্চাছৰ কথা কৈছে কাষ্টত যদি সেইসমূহ জাতি জনগোষ্ঠীৰ লোক 90% হয় তেতিয়াহ'লে তেখেতসকলৰ কাৰণে ৰিজাৰ্ভেশ্যন 50% ৰখাটো অযুক্তিকৰ বুলি কৈ 50%তকৈ ইয়াক বৃদ্ধি কৰাৰ কথা কৈছিল কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই একেকোবতে 10% চাকৰি অৰ্থনৈতিকভাৱে পিছপৰাসকলৰ বাবে সংৰক্ষিত কৰিলে আৰু ইয়াত আমাৰ নিশ্চিতভাৱে সাধাৰণ শ্ৰেণীৰ সাধাৰণ জাতিৰ লোকৰো যদি সংৰক্ষণ লগা হয় তাৰ সেই ক্ষেত্ৰত আমি ইয়াত আপত্তি কেতিয়াও কৰা নাই কিন্তু যোৱাকালি যিখিনি কথা ৰিতম সিঙৰ টুইটত ওলালে এই ধাৰণাবিলাক মনোবাদ বা এই মোদী ডাঙৰীয়াই যাক নেতা হিচাপে মানে MS গোলৱালকাৰৰ বাঞ্চ অফ থটছত এইবিলাক উল্লেখ থকাৰ কাৰণে এনেধৰণৰ কথাখিনি আহিছে আৰু যিটো বৰ্তমানৰ যিজন RSSৰ প্ৰমুখ তেখেতে পূৰ্বৰ স্থিতি ইতিমধ্যে ভোটৰ আশাত সলনি কৰিছে যেনেকৈ অসমৰ ক্ষেত্ৰত 10 বছৰলৈ 35% ভোট নালাগে বুলি কোৱাৰ পিছত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে 65 লগতে 35% ভোট বিচাৰি কেম্পেইন কৰিব লগা হৈছে ঠিক তেনেকৈ বিজেপি RSS দলেও নিজৰ স্থিতি সলনি কৰিছে ক্ষমতাৰ স্বাৰ্থত আৰু এই ক্ষমতা তেখেতসকলক লাগে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন নষ্ট কৰি তেওঁলোকৰ নিজৰ এক দেশ এক ৰাষ্ট্ৰ এক নিৰ্বাচন এক ধৰ্ম এই এটা যিটো এজেণ্ডা এই এজেণ্ডা প্ৰৱৰ্তন কৰিবলৈ আৰু ইয়াৰ বিৰুদ্ধে যাতে আমাৰ সকলোৱে যি ইণ্ডিয়া এলায়েন্সক সমৰ্থন কৰে এই আহ্বান মই জনাইছোঁ আৰু যোৱাকালিৰ এই ঘটনাটোৰ মই গৰিহণা দিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে টুইট কৰিছে এটা বিষয়ত যিটো বিষয়ৰ অৱকাশ আছিল যে তেখেতসকলৰ যদি সেই পাঠ্যপুথিসমূহ পঢ়া হয় তাত এনেকুৱা ধৰণৰ ধাৰণাখিনি থাকে আৰু যিটো তেওঁ নিজে কোৱা অমিত শ্বাহৰ মুখত যদিও দিছিলে তেওঁ কোৱা নাই বুলি এইটো উইথড্ৰ কৰিছে তাৰপিছত এনেকুৱা শাস্তি দিয়া হৈছে কিন্তু যোৱা সময়ছোৱাত আমাৰ মুখ্যমন্ত্ৰীয়ে সোনিয়া গান্ধীৰ গৃহ জ্বলাই দিব লাগে আক্ৰমণ কৰিব লাগে বুলি কোৱাৰ পিছত যেটো ভাৰতবৰ্ষৰ সংবিধান অনুসৰি সংখ্যালঘুসকলৰ সুৰক্ষাৰ বাবে এট্ৰচিটি অন মাইনৰিটিজ এই আইনত তেওঁ মতে গুৰুদণ্ড পাব লাগিছিল সেই ক্ষেত্ৰত কিন্তু তেখেতে প্ৰটেকশ্যন লৈ আছে একমাত্ৰ শাসকীয় দলৰ নেতা হোৱাৰ বাবে এই গতিকে আইনৰ দৃষ্টিত যাতে সকলো সমান হয় তাৰ বাবে মই অসম আৰক্ষীক আবেদন জনাইছোঁ আৰু সকলো গোচৰৰ একে ধৰণৰ যাতে তদন্ত প্ৰক্ৰিয়া হয় তাৰ বাবে দাবী জনাইছোঁ